আলু 2 কেজি লা আলু 2 কেজি আদা কিমান আদা 5 কেজি 5 কেজি নালগে আদা আজকে আদা তো 3 পিস মান হলিব আৰু পনিৰ তো কি হ'ব মাছ মাংস না পনিৰ কিমান লও পনিৰ ওই হিৰিন্দা আছে ই গাঁৱত চবকে প্ৰশ্ন উদা হাতৰ উদা ঐ হিদাই মোৰ মাথা নষ্ট কৰি দিছি ইয়াৰ পাল্লা পৰবা নৰা আজিও কিবা সুধবো লাজ পাই মই তাড়াতাড়ি এই ৰ ৰ তই বিস্তি আছো ক'ত যা তই ক'ত যা নাই অলপমান এই যাবি বহ মই যাওঁ নেকি মই যা এই যাবি নাকালেকে যা তই বিস্তি আছো মই তেতিয়াৰ পৰাই কি এই ৰ তই প্ৰশ্ন এটা সুধো এই প্ৰশ্নটো গাঁৱৰ চলিৰপৰা সুধি পেলাই কোনো এটা এনচাৰ দিব নালিলা তই দিব পাৰিবা পাৰা এটা মোৰ বিশ্বাস আছে তোৰ এটা প্ৰশ্ন সুধো আমি সদায় প্ৰশ্ন উঠা গাঁৱত চবকে উঠা আজি যাবি প্ৰশ্নটো উত্তৰ ক'ব পাৰো তই অলপ কিবা দিবা লাগিব কিন্তু আজি ফাইনেল চাহ নাস্তা খোৱা মাংস দেখিলো মাংস মই যেন ক'ব পাৰা 70 টকা গজাৰি হয়তো খালি চাহ খুৱাম শুন প্ৰশ্নটো শুনি লওঁ এখন ৰেল 1 ঘণ্টাত যদি 120 কিলোমিটাৰ যাব পাৰে তেনেহ'লে হৰকান্তৰ মায়াকৰ বয়স কিমান হ'ব গজাহা আৰু গজাহা খুৱাম ফাইনেল গজা দি খালি চাহ খুৱাই দিম টেনশ্যন নলবি পাৰ হাত জোৰ কৰছো আমি হাৰ মানছো দে নৰো আমি নৰো দে তহঁতে এনে দেখোন ফক ফকাই থাকা আমি নৰো বহুত জানা দেখোন আৰু থা হা এই ৰ হোৱা নাই এনচাৰটো দি নৰো আমি নৰো দে আমি গজা আৰু খালি চাহ নাখাওঁ আমি উত্তৰ ক'বাও নৰো আমাৰ বজাৰ কথা পাৰিম বল ইয়াতেতো ক'ব নাজানিলে আৰু মই এনচাৰটো নেদাওঁ আৰু আপোনালোকে যদি জানে কমেণ্টত জনাব